চেঙা সমষ্টিৰ ৰামাপাৰা পামচৰত প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত 12খনকৈ নাৱৰ বিস্তৰ ক্ষতিসাধন, অবৰ্ণনীয় আৰু বিভীষিকাময় পৰিস্থিতি। শুক্ৰবাৰৰ নিশা হঠাতে অহা প্ৰবল শিলা বৃষ্টি আৰু ধুমুহাৰ ফলত 12খনকৈ নাও তছনছ কৰি থৈ গ'ল। ভাঙি চুৰমাৰ হ'ল কেইবাটাও পৰিয়ালৰ 12খনকৈ নাও। পানীৰ পৰা বালিৰ চৰত উভালি পৰিছে প্ৰতিখন নাও। 12জন নাৱৰীয়া ক্ৰমে সুবাহান আলী, আবু বাক্কাৰ, তাৰা মিয়া, জহৰ আলী, আব্দুল জলিল, আমিৰ হুছেইন, ৰফিকুল ইছলাম, বিল্লাল হুছেইন, ময়ছুদ্দিন, কাছেম আলী, আবাতেন, ফজল হক, জাকিৰ হুছেইন। প্ৰতিটো পৰিয়ালত এতিয়া হাহাকাৰময় পৰিৱেশৰ বিৰাজ কৰিছে। এনেকৈ ভাঙি চুৰমাৰ হৈ গৈছে যে 12খনকৈ নাও। সেয়ে সমগ্ৰ ৰামাপাৰা পামচৰতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ ৰাস্তা আছিল একোখনকৈ নাও। সমান্তৰালভাৱে 384 নং ৰামাপাৰা পাম ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ গৃহৰ টিনপাত উৰুৱাই লৈ গৈছে। ছাত্ৰ-ছাত্ৰীৰ পাঠদানত যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। নিউজ 6 ৰিপৰ্ট, নিউজ 80 অসম। আনুমানিক 9:30 পৰা 10 মান বজাত বৰপেটা জিলাৰ 23 নং চেঙা সমষ্টিৰ ৰামাপাৰা পাম গাঁৱত প্ৰবল ঘূৰ্ণী বতাহ হয়। এই প্ৰবল ঘূৰ্ণী বতাহত আমাৰ ইয়াত নাৱৰ বহুত ক্ষয় ক্ষতি হৈছে। নাওবিলাকৰ বহুত ইঞ্চুৰেঞ্চ আছে। ইঞ্চুৰেঞ্চ থকা নাওবিলাকৰ ডেমেজ হৈ গৈছে, ফুল্লি ডেমেজ। এই নাওবিলাকৰ বহুত মূল্যৱান বস্তু, ইঞ্চুৰেঞ্চ থকা নাও, মেচিন, বোট, মানুহ, পেচেঞ্জাৰ সকলো ইঞ্চুৰেঞ্চ আছে। সেই ক্ষেত্ৰত বহুত ক্ষতি হৈছে। আমি অসম চৰকাৰক বা PWD ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ, আপোনালোকে ইয়াত ভিডিঅ'ৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে আপোনালোকে চাব। ইনভেষ্টিগেশ্যন পুলিচ আহি আছে আৰু আমাৰ মিডিয়াত সকলো ৰাইজ আছে, ৰাইজৰ বক্তব্য ল'ব। আমি ইঞ্চুৰেঞ্চ থকা নাওবিলাক মালিকৰ নামকেইটা কৈ আছোঁ, আপোনালোকে শুনি ল'ব। 1 নম্বৰত আছে সুবাহান আলী, 2 নম্বৰত আছে আমিৰ হুছেইন, 3 নম্বৰত তাৰা মিয়া, 4 নম্বৰত জহৰ আলী, 5 নম্বৰত আব্দুল বাতেন, 6 নম্বৰত আবু বাক্কাৰ সিদ্দিক, 7 নম্বৰত ৰফিকুল ইছলাম, 8 নম্বৰত ময়ছুদ্দিন, 9 নম্বৰত বিল্লাল হুছেইন, 10 নম্বৰত কাছেম আলী, 11 নম্বৰত আব্দুল জলিল, 12 নম্বৰত ফজল হক। এইকেইটা নাও বহুত ক্ষতি হৈছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এই ক্ষতিপূৰণ দিব বুলি আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছোঁ। এইখিনিয়ে আমি আৰু আহ্বান জনাইছোঁ, এই ক্ষতিটো কেৱল আমাৰ নাওখিনি হোৱা নাই, আমাৰ গাঁও অঞ্চলৰ ক্ষতি হৈছে। এই নাৱৰ বিনিময়ত আমি বাগবৰ বজাৰ হওক, বৰপেটা হওক, অফিচত মানুহ যাব লাগে। আজি নাও নহ'লে আমি বৰপেটা যাব নোৱাৰি, অফিচ কাছাৰী কৰিব নোৱাৰি। গতিকে এই নাওবিলাকৰ বিহিত ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। এটা পাৰঘাটৰ নাও, গোটেই নাওখিনি পাৰঘাটত চলি আছে। বাগবৰৰ পৰা, এই ৰামাপাৰাৰ পৰা সত্ৰকোনাৰা পাৰঘাট, ৰামাপাৰা পামৰ পৰা বাগবাৰ পাৰঘাট, এই পাৰঘাটত নাওবিলাক চলি আছে। গতিকে এতিয়া আমাৰ পাৰঘাটত অহা যোৱাৰ ব্যৱস্থাৰ বহুত ক্ষতি হৈছে, অসুবিধা হৈ আছে। আপোনালোকক আমি আহ্বান জনাইছোঁ ইয়াৰ বিধি ব্যৱস্থা কৰাৰ কাৰণে। ধন্যবাদ। নাওবিলাক হ'ল আঞ্চলিকৰ পৰা ঘাট, পাৰঘাটবিলাক আঞ্চলিকৰ পৰা টেণ্ডাৰ দি লোৱা ঘাট। নাওঘাটবিলাক আঞ্চলিকৰ পৰা চলি আছে, আঞ্চলিকৰ পৰা চলাই আছে নাওবিলাক। আমাৰ মানি ৰিচিভ আছে, টেণ্ডাৰ দিয়া ঘাট। এই ঘাটবিলাকক আমাৰ বহুত অসুবিধা ক্ষতি হৈছে। গতিকে আমি আকৌ চৰকাৰক আহ্বান জনাইছোঁ এই নাওবিলাকৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে, যাতে চৰকাৰে নাওবিলাকৰ ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালৈ আমাৰ বিনম্ৰ অনুৰোধ, এই ভিডিঅ'ৰ জৰিয়তে আপুনি আমাৰ গাঁৱৰ নাওখিনি চাব। আমাৰ নাওখিনি বহুত ক্ষতি হৈছে। এই নাওবিলাক ইঞ্চুৰেঞ্চ হয়, ইঞ্চুৰেঞ্চ থকা নাও। গতিকে ইয়াৰ আমি প্ৰপাৰ্টি মূল্য বিচাৰিছোঁ। গোটেইখিনি আমি ৰাইজৰ পৰা দাবী জনাইছোঁ, নাওখিনিৰ সম্পূৰ্ণ মূল্য বিচাৰিছোঁ। আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা আছে তদন্ত কৰিবলৈ আপোনালোকে মিডিয়াৰ জৰিয়তে হওক বা অফিচৰ ডিপাৰ্টমেণ্টৰ অফিচাৰৰ জৰিয়তে হওক, আপোনালোকে তদন্ত কৰাৰ কাৰণে আমাক ইয়াত মানুহ পঠাব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।